নমস্কাৰ। এইকেইদিন আপোনালোকক একো ভিডিঅ'ত দেখাব পৰা নাই কাৰণ মঞ্চৰ কাম সম্পূৰ্ণৰূপে হোৱা নাই আৰু আমি দেখাইছোঁ এইবাৰ আমাৰ যিটো ৰুম লৈছোঁ মানে বহুত ডাঙৰ চাইজৰ ৰুম আৰু আজি আমাৰ টাইলছৰ এটা ছাইড হৈ গ'ল আৰু এটা ছাইড টাইলছৰ কাম বাকী আছে। ফল চিলিঙৰ কাম মোটামুটি হ'ল, আধা হৈছে আৰু অকণমান বাকী আছে। যিমান পাৰোঁ সোনকালে আপোনালোকৰ আগত মঞ্চৰ নতুন ৰূপত আনিবলৈ চেষ্টা কৰি আছোঁ, বহুত কষ্ট কৰি আছোঁ দিনে ৰাতি। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, এইকেইদিন আমি দেখি আছোঁ মানে আপাৰ অসমত বানৰ বহুত মানে তাণ্ডৱ চলি আছে। বানপীড়িত লোকসকলক আমি যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম আৰু সকলোৱে কৰক, কাৰণ এইটো এটা বিপদৰ সময়। আমাৰ যিসকল দুখীয়া মানুহ আছে যেনেকৈ পাৰে আপোনালোকে সহায় কৰিব, মই চেষ্টা কৰিম, কিবা এটা দিবলৈ চেষ্টা কৰি আছোঁ ময়ো। আৰু যিসকলে মানে এই বানপীড়িত লোকক সহায় কৰে বহুতেই ভাল হ'ব, কাৰণ এইটো সময় আমাৰ সহায় কৰা, সকলোৱে আগবাঢ়ি আহিব লাগে। যিয়ে নহওক আপোনালোকে ভালে কুশলে থাকিব। বেয়া লাগি আছে কাৰণ হাতত এইকেইদিন মোৰো কাম একো নাই। একচুৱেলি নিউজ চাবলৈ আমি সময় তেনেকৈ নাপাওঁৱে, কিন্তু এইকেইদিন মোৰ হাতত একো কাম নাই, গতিকে মই মোবাইলত দেখি আছোঁ, নিউজবিলাক পাই আছোঁ। খুব বেয়া লাগি আছে, খুবেই বেয়া লাগি আছে। আৰু মঞ্চৰ যিয়ে নহওক কাম সম্পূৰ্ণৰূপে হোৱা নাই যদিও হ'ব, কম সময়ৰ ভিতৰত আপোনালোকৰ লৈ আহিম নতুন ৰূপত মঞ্চৰ। জয় অসম, জয় জুবিন দা।